ক্লাষ্টাৰ ইনচাৰ্জ সন্মানীয় আটাইতে শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱা, আমাৰ মাজত উপস্থিত হৈছিল ৩ নং বৰপেটা লোকসভা সমষ্টিৰ মনোনীত পৰৱৰ্তী কাৰ্যসূচীসমূহ আমাৰ জিলা সকলোৱে জানে যে অহা 17 তাৰিখে 17 এপ্ৰিলত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নলবাৰীলৈ আহিব আৰু 18 এপ্ৰিলত আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই বৰপেটাত মনোনয়ন পত্ৰ দাখিল কৰিব। এই দুইটাই আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰ্যসূচী আৰু সেই কাৰ্যসূচীৰ সফলতাৰ কাৰণে আমি কি ধৰণে ব্যৱস্থা কি ধৰণে কৰিছোঁ এই সকলোখিনি আলোচনা কৰিবৰ কাৰণে আজি আমি ইয়াত গোট খাইছোঁ আৰু সেইখিনি আমাৰ ট্ৰেন্সপৰ্টৰ যোগাযোগত আমাৰ পংকজ আছে, পংকজ আৰু ঋষিৰাজ থাকিব, তেওঁলোকে আপোনালোকৰ লগত যোগাযোগ কৰি যিখিনি গাড়ী আমি বঙাইগাঁৱৰ পৰা বা এই অঞ্চলৰ পৰা লৈছোঁ সেইখিনি গাড়ী ইয়াত আমি বঙাইগাঁওখনৰ পৰা 6টা বজাৰ পৰা আমি যে কাকৰাগাঁও যাওঁ তেনেহ'লে সেইবিলাক সময় লাগে। সেইকাৰণে এনেকুৱা সময়বিলাক 6টা বজাত আমি যিকোনো প্ৰকাৰ আমি তাৰমানে 9টা বজাত যাতে আমি 9টাৰ আগত 9টা বজাত 9টা বজাৰ আগত যাতে আমি আমাৰ নিৰ্বাচন দেখি দিছে প্ৰভাৱী থাকিব। গতিকে তেওঁলোকে এইটো চিন্তা কৰিব কিন্তু আমাক কাৰ্যকৰী কৰিব আমি যিকোনো গাড়ীবিলাক তাৰমানে 40 জন 20 চিটাৰলৈ 20 জন আৰু দ্বিতীয় কথাটো হ'ল কি যে 9টা বজা তাত মেটালিটিটো চব থাকিব ফেকাচি মেডিটো চব থাকিব। গতিকে আমি যদি তাৰমানে 9টাত মিটিং আৰম্ভ হোৱা প্ৰথমে যদি 9টা আমাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ দলৰ জিলা সভাপতি অগৱতী বেছি অসুবিধা নাই, তেওঁলোকৰ গাড়ী হিচাপ কৰি গাড়ীৰ নাম্বাৰৰ সৈতে অহাকালিলৈকে আপোনালোকে পাই যাব। কালিলৈকে আপোনালোকে পাই যাব যে কোনখন গাড়ী কিমান চিটাৰ গাড়ী কিমান নাম্বাৰ মুঠতে মই যদি সন্ধিয়া যদি আমি 6টা 5:30 মিলাব পাৰোঁ